Hello everyone and welcome to Abhit Shiksha. So তোমালোকৰ আমি ADRE 3.0 কাৰণে এটা সাফল্য নামৰ কোৰ্স লৈ গৈ আছিলো যিটো কোৰ্সত তোমালোকৰ আমি প্ৰিভিয়াস ইয়াৰ টপিক ওয়াইজ কোন টপিকৰ বা কি কোৱেশ্চন আহিছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে বা এবাৰ এক্সামত কি টাইপৰ কোৱেশ্চন আহিব পাৰে তাৰ পৰা আমি ডিসকাস কৰি গৈ আছিলো ইয়াৰ আগৰ ক্লাছত মই তোমালোকৰ HCF and LCM ৰ পৰা প্ৰিভিয়াস ইয়াৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু অহা যেটো ADRE 3.0 হ'ব তাতনো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তাৰ বিষয়ে ডিসকাস কৰিছিলো So আজি ক্লাছত আমি ডিসকাস কৰিম এনেকুৱা এটা টপিক যেটো টপিকৰ পৰা লাষ্ট ইয়াৰত তোমালোকৰ কি কোৱেশ্চন আহিছে আৰু এবাৰনো কি কোৱেশ্চন আহিব পাৰে আৰু টপিকটো অতিকৈ ইম্পৰ্টেন্ট সো এই পৰম নকৰি ক্লাছটো স্টাৰ্ট কৰো সো আজি আমি যেটো টপিক কিম হেতু হল তোমালোকৰ সিম্পলিফিকেশন মানে সৰলীকৰণ আৰু সিম্পলিফিকেশনৰ পৰা প্ৰত্যেক বছৰে এটা কৈ কোৱেশ্চন আহি থাকে কাৰণ সিম্পলিফিকেশন সাব টপিকটো বহুত হিউজ হয় বহুতখিনি সাব টপিক এট কভাৰ হৈ যায় সো সেই হিচাপত চাব গলে আমাৰ প্ৰত্যেকটো এক্সামত এটা কৈ কোৱেশ্চন সিম্পলিফিকেশনৰ পৰা আহে So last 2 বছৰত বা লাষ্ট 2022 বা 2024 নো কি কোৱেশ্চন আহিলে সেই কোৱেশ্চন বিলাক আজি ক্লাছত আমি ডিসকাস কৰিম সো প্ৰথমটো কোৱেশ্চন 2024 ৰ পেপাৰ থি আহিছিল কৈছিল কি when the numerator of a fraction is multiplied by 4 and denominator multiplied by 9 the fraction reverses the fraction কৈছে কি এটা ফ্ৰেকশনৰ নিউমাৰেটৰ মানে লবটোক যদি মই 4 ৰে পূৰণ কৰো হৰটোক যদি মই 9 ৰে পূৰণ কৰো ফ্ৰেকশনটো কি হৈ যায় উলুটি যায় কৈছে ফ্ৰেকশনটো কি সো সদায় ফ্ৰেকশনত থাকিলে আমি কি কৰিব লাগিব ধৰি লব লাগিব যে ফ্ৰেকশনটো তোমালোকৰ x/y ঠিক আছে সো ধৰা হল ভগ্নাংশ বা ফ্ৰেকশন ভগ্নাংশ আমি কিমান ধৰিছো x/y আমাৰ কোৱেশ্চনত কি কৈছিলে ভগ্নাংশৰ ওপৰটোৰ লগত কি মাল্টিপ্লাই কৰিব দিছে 4 মাল্টিপ্লাই কৰিব দিছে আৰু তলৰটোৰ লগত কি কৰিব দিছে 9 মাল্টিপ্লাই কৰিব দিছে কইলে ফ্ৰেকশনটো কি হয় উলুটা হয় প্ৰথমতে x/y আছিল ইয়াত কি হয় মাল্টিপ্লাই কৰিলে y/x হৈ যাব ঠিক আছে সো এটা কি কৰিম 4x 4 * x মানে 4x * x কইলে কি হ'ব ক্ৰস মাল্টিপ্লাই কৰিব লাগিব 4x * x আৰু ইফালে ক্ৰস মাল্টিপ্লাই কৰা 9y * y 4x * x কি হ'ব 4x squared equal to 9y squared আমাক এটা ফ্ৰেকশন উলিয়াব দিছিলে x squared টো ইফালে ৰাখা y squared ইফালে ললে কি হ'ব হৰণ হ'ব ইফালে 9 আছিল 4 টো ইফালে ললে কি হ'ব হৰণ হ'ব কিন্তু আমাক x squared by y squared নালাগে নহয় আমাক x/y হে লাগে হয় নহয় আমাক ফ্ৰেকশনটো উলিয়াব দিছিলে তাত আমাক স্কয়াৰ উলিয়াব দিয়া নাই সো এটো যদি স্কয়াৰটো যদি মই দুইফালে ভাগি দিও x/y হোল স্কয়াৰ লিখিম আৰু 9 টো কিহৰ স্কয়াৰ হয় 3 হয় 4 to 2 square হয় 3/2 whole square square কাটি গল x/y ইকুয়াল কি থাকিলে 3/2 মানে ফ্ৰেকশনটো কি আছিল 3/2 আছিল ঠিক আছে মানে আমাক যেটো ফ্ৰেকশনৰ কথা কৈছিলে সেই ফ্ৰেকশনটো কি হ'ব 3/2 হ'ব ক্লিয়াৰ হৈছে সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব তোমালোকৰ অপচন নম্বৰ ডি 3/2 ইজ দা কাৰেক্ট আনসাৰ লাষ্ট ইয়াৰ পেপাৰ 3 ইটো কোৱেশ্চন তোমালোকৰ আহি গৈছে মানে হায়াৰ সেকেন্ডাৰী লেভেল পাস পেপাৰখনত এই কোৱেশ্চনটো আহিছে সো ভালকে চাবা ঠিক আছে ইমান টাফ কোৱেশ্চন নাই সিম্পলিফিকেশনৰ পৰা ইজি কোৱেশ্চন আহে কিন্তু তাৰ মাজলৈ আমি কোৱেশ্চনৰ মিনিংটো বুজিব লাগিব কোৱেশ্চন কোনটো মিনিংত কৈছে বহুত ষ্টুডেন্টে কোৱেশ্চন পঢ়ুতে ভুল কৰি পঢ়ে ওকে নেক্সট কোৱেশ্চন কি দিয়া আছে two numbers a and b are first added and squared to get c মানে কৈছে কি a আৰু b এড কৰি যোগ কৰি যদি স্কয়াৰ কৰো বৰ্গ কৰো আমি কিমান পাও c পাও নেক্সট বাৰ কৈছে কি b ৰ পৰা যদি মই a টো মাইনাস কৰি স্কয়াৰ কৰো কিমান পাম মই d পাম আমাক উলিয়াব দিছে কি c - d ৰ ভ্যালু কিমান হয় উলিয়াব দিছে ঠিক আছে চোৱা আমাক দিয়া আছে গোটেখিনি বস্তু আমি লিখিলে হল আমাক কৈছে কি a আৰু b প্ৰথমতে প্লাস কৰিব দিছে প্লাস কৰি কি কৰিব দিছে স্কয়াৰ কৰিব দিছে কইলে কি হয় c পায় এটো ইকুৱেশন নম্বৰ 1 লিখি থৈ দিয়া নেক্সট বাৰ কি কৈছে b ৰ পৰা যদি মই a টো মাইনাস কৰো মাইনাস কৰি যদি মই স্কয়াৰ কৰো মই কিমান পাম d পাম এইটো হ'ব ইকুৱেশন নম্বৰ 2 তাৰপৰা আমাক c - d উলিয়াব দিছে মানে কি কৰিব দিছে 1 নম্বৰ পৰা 2 নম্বৰটো মাইনাস কৰিব দিছে কইলে কি হ'ব c - d হ'ব আৰু ইফালে কি হ'ব a + b হোল স্কয়াৰ মাইনাস b - a হোল স্কয়াৰ ঠিক আছে আমি এখিনি সিম্পলিফাই কৰিলে আনসাৰ পাই যাম a + b হোল স্কয়াৰ ফৰ্মুলা কি a square plus 2ab plus b square আৰু b minus a whole square formula কি b square minus 2ab plus
এ স্কোয়াৰ হয়নে এতিয়া চাবাচোন এইটো এনেকৈ লিখা এ স্কোয়াৰ প্লাছ 2ab প্লাছ বি স্কোয়াৰ লিখা এই মাইনাছে গোটেইটোক মাল্টিপ্লাই কৰিব লাগিব কৰিলে কিবা মাইনাছ বি স্কোয়াৰ এইটো মাইনাছ প্লাছ প্লাছ 2ab আৰু মাইনাছ প্লাছ মাইনাছ মাইনাছ কি হ'ব এ স্কোয়াৰ এই মাইনাছ এ স্কোয়াৰ এই প্লাছ এ স্কোয়াৰটো কেনচেল গ'ল বি স্কোয়াৰ কেনচেল গ'ল থাকিব কি তোমালোকৰ টুৱাইছ এ বি প্লাছ টুৱাইছ এ বি কৰিলে কি হয় 4ab আৰু চি মাইনাছ ডিৰ ভেলু কিমান হয় 4ab আমাক এইটোৱে উলিয়াব দিছিলে ঠিক আছে আমাক কুৱেশ্যনত এইটোৱে উলিয়াব দিছিলে বুজি পাইছে সকলোৱে ঠিক আছে আমাক উলিয়াব দিছিল কি ভেলুটো কি হ'ব 4ab অপশ্যন নাম্বাৰ ডিটো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব ঠিক আছে অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ চ' কুৱেশ্যনবিলাক দিওঁতে কি দিয়া আছে সেই বস্তুটো যদি পঢ়ি বুজি পোৱা এনচাৰটো উলিয়াবৰ কাৰণে ইমান টাইম নালাগে অ'কে নেক্সট কুৱেশ্যন লাগিব চোৱা কি কৈছে ফাইণ্ড দ্য ভেলু অফ 10 to the power 7 ডিভাইডছ 10 স্কুৱেৰ ইনটু 10 to the power 3 ডিভাইডছ 10 to the power -2 আৰু গোটেইটো কিহেৰে কৰিছে 10 to the power 5 এৰে ডিভাইড কৰিছে এতিয়া চাবা কি দিয়া চাবা দেই প্ৰথম কৈছে 10 to the power 7 ক কিহেৰে ডিভাইড কৰে 10 স্কুৱেৰ আৰু তাৰ লগত কি পূৰণ কৰিব দিছে 10 to the power 3 যেতিয়া মই 10 to the power -2 এৰে ডিভাইড কৰোঁ আৰু এই গোটেইটো শেষত কি কৰিব 10 to the power 5 এৰে ডিভাইড কৰিব দিছে চ' দুটা সংখ্যা যিটো বেছটো একে আছে ডিভাইড মানে কি লিখিব পাৰোঁ আমি a to the power m ডিভাইডছ a to the power এটা ফৰ্মুলা আছিলে a to the power m ডিভাইডছ a to the power n তেতিয়াহ'লে কি হয় পাৱাৰটো কি হৈ যায় মাইনাছ হৈ যায় কেতিয়া মাইনাছ হ'ব যেতিয়া তলৰকেইটা ছেম থাকিব ইয়াতো তলৰকেইটা ছেম আছে ওপৰৰ পাৱাৰকেইটা মাইনাছ হ'ব 7 - 2 ইনটু ইয়াতো ডিভাইড ছেম হ'ব 3 মাইনাছ ইয়াকো কি আছে -2 আছে হয়নে অ'কে আৰু শেষত কিহেৰে কৰিব 10 to the power 5 এৰে ডিভাইড কৰিব দিছে চ' 10 to the power 7 - 2 কিমান হ'ব 10 to the power 5 হয়নে এক মিনিট বহাই লওঁ দেই নেক্সট কুৱেশ্যনটো কি দিয়া আছে 10 to the power 7 ডিভাইডছ 10 স্কুৱেৰটো মাজত প্লাছ হ'ব দেই এই চিনটো প্লাছ হ'ব প্লাছ 10 to the power 3 ডিভাইডছ 10 to the power -2 হোল ডিভাইডছ 10 to the power 5 চ' আমি কি কৰিম কেনেকুৱা দিয়া আছিলে এনেকৈ দিয়া আছিলে 10 to the power 7 ডিভাইডছ 10 স্কুৱেৰ প্লাছ 10 to the power 3 ডিভাইডছ 10 to the power -2 হোল ডিভাইডছ 10 to the power 5 চ' এটা ফৰ্মুলা মনত ৰাখিব লাগিব আমাক এটা ফৰ্মুলা আছিল a to the power m ডিভাইডছ a to the power n তেতিয়াহ'লে কি হয় a to the power m - n হয় চ' এই ফৰ্মুলা এপ্লাই কৰিলে কি হ'ব যিটো বেছটো ছেম আছে কি লিখিব পাৰোঁ 10 to the power 7 - 2 হয়নে প্লাছ এইটো কি হ'ব এইটোও 10 to the power 3 -2 ঠিক আছে আৰু ডিভাইড কি হ'ব 10 to the power 5 চ' এইখিনি কি হ'ব 10 to the power 5 প্লাছ 10 to the power 3 মাইনাছ প্লাছ হ'ব 3 + 2 5 আৰু ইয়াত কি থাকিব ডিভাইডেড বাই 10 to the power 5 ডেট মিনছ কি লিখিব পাৰোঁ ওপৰত 10 to the power 5 যদি মই কমন লওঁ ইয়াতো 1 থাকিব এই 10 to the power বাহিৰলৈ গ'লে ইয়াত 1 ডিভাইডেড বাই কিমান 10 to the power 5 এইটোতো কাটি গ'ল 1 + 1 = কিমান হয় 2 চ' কাৰেক্ট এনচাৰ কিমান হ'ব 2 হ'ব চ' এই চিম্প্লিফিকেশ্যনটো জানিব লাগিব ঠিক আছে এনেকুৱা টাইপৰ কুৱেশ্যন পৰীক্ষাত আহে চ' এটা আছে a to the power m ডিভাইডছ a to the power n কেতিয়াবা এনেকুৱা হ'ব পাৰে পাৱাৰটো ছেম বেছটো ছেম কিন্তু মাজত মাল্টিপ্লাই আছে তেতিয়াহ'লে কি কৰিব লাগিব ওপৰৰ পাৱাৰকেইটা কি কৰিব লাগিব প্লাছ কৰিব লাগিব এইবিলাক বস্তু মনত ৰাখিবা ঠিক আছে চ' ইয়াৰ এনচাৰ কিমান হ'ব 2 অপশ্যন নাম্বাৰ চিটো কাৰেক্ট এনচাৰ ঠিক আছে অ'কে চাই লওঁ এবাৰ হৈছে সকলোৰে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ চোৱা কি দিয়া আছে ফাইণ্ড দ্য ভেলু অফ 18 - ব্ৰেকেট 6 - 4 + 2 ব্ৰেকেট -5 চ' এতিয়া ব্ৰেকেটত আছে ব্ৰেকেটৰ কুৱেশ্যন কেনেকৈ কৰিব লাগে গম পোৱা নাই চোৱাচোন কি দিয়া আছেনো 18 - 6 - 4 + 2 ব্ৰেকেট -5 চ' এনেকুৱা ধৰিলে সদায় প্ৰথম ব্ৰেকেট এই ব্ৰেকেটটো কামখিনি কৰিব লাগিব এইখিনি কাম আগতে কৰিব লাগিব বাকী একো চেঞ্জ নকৰিবা 18 - 6 - 4 + 2 কিমান 6 -5 চ' 18 এবাৰ ছেকেণ্ড ব্ৰেকেটৰ কামখিনি কৰা 6 - 6 0 -5 মানে 18 - 5 = কিমান হ'ব 13 হ'ব চ' কাৰেক্ট এনচাৰ কিমান 13
এইটো পেপাৰ 5ত আহিছিলে ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰ কিমান 13 ওকে ক্লিয়াৰ হৈছে কলেজ চাই লোৱা ব্ৰেকেটৰ কামবিলাক সিৰিয়ালি কৰিব লাগে প্ৰথম কৰিব লাগে এইটো ব্ৰেকেটৰ কাম তাৰ পৰা কৰিব লাগে এইটো ব্ৰেকেটৰ কাম তাৰ পৰা কৰিব লাগে এইটো ব্ৰেকেটৰ কাম বদমাছ টুলটো মনত আছে সকলোৰে চাগে বদমাছ টুলটো এপ্লাই কৰিব লাগে ওকে ঠিক আছে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ কি দিয়া আছে the value of the expression 1 minus 1 by 2 into 1 minus 1 by 3 into 1 minus 1 by 4 so কি দিয়া আছে চাওচোন 1 minus 1 by 2 into 1 minus 1 by 3 into 1 minus 1 by 4 so প্ৰথমতে এইখিনি চোৱা ইয়াৰ এলসিএম কিমান হ'ব এটো 1 এটা আছে 2 আৰু 1 ৰ এলসিএম 2 2 গুণ 2 আৰু এটো 1 থাকিব 2 minus 1 ইয়াত কি হ'ব 3 থাকিব ইয়াত 3 minus 1 ইয়াত কি হ'ব 4 so সকলো 1 এটা ধৰি লবা দেই 1 আৰু 3 এলসিএম 3 1 আৰু 4 এলসিএম 4 4 minus 1 so 2 minus 1 মানে 1 by 2 into bracket মানে into 2 by 3 into 3 by 4 2 to cancel গল 3 3 cancel গল থাকিব কি 1 by 4 so ইয়াৰ কারেক্ট आंसर কিমান হ'ব 1 by 4 ঠিক আছে অঙ্কবিলাক ইজি মাত্ৰ কৰাৰ ওয়েটো সঠিক হলে অঙ্কখিনি একেবাৰে ইজিলি কৰিব পাৰি সো ইয়াৰ आंसर কিমান হ'ব 1 by 4 কোনটো হ'ব অপচন নাম্বাৰ বি টু কারেক্ট হ'ব ঠিক আছে এই এক্সপ্ৰেছনটোৰ ভ্যালু কিমান 1 by 4 ওকে দেন নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ কি দিয়া আছে when the এটো পেপাৰ 3 আছে 2022 মানে প্ৰথমটো এৰিয়া দিছিলে when the numerator of a fraction increases by 3 the fraction increases by 3/4 the numerator of the fraction is so কৈছে কি আমি প্ৰথমে fraction ধৰি লও let the fraction ধৰি লও কিমান x by y কৈছে কি নিউমাৰেটৰ মানে লবটোৰ লগত যেতিয়া মই 3 প্লাস কৰিম তেতিয়া কি হয় বুলি কৈছে যেটো পুৰণা ফ্ৰেকশন আছিল তাতকৈ কিমান বেছি হয় সেই ফ্ৰেকশনটো 3/4 মানে 4 ভাগৰ 3 গুণ বাঢ়ি যায় তোমাক দিয়া আছিল ঠিক আছে এই লাইনটো যদি বনাব পাৰা তেতিয়া হলে তোমালোকৰ একেবাৰে ইজি কৰিব কাৰণে এই লাইনটো বনাবটো মেইন নিউমাৰেটৰ লবটোৰ লগত 3 প্লাস কৰিম আগৰ ফ্ৰেকশনটোতকৈ 3/4 মানে 4 ভাগৰ 3 গুণ বাঢ়ি যায় সো এইখিনি এনেকৈ ৰাখা ইয়াত কি হ'ব y আৰু 4y আৰু y এলসিএম 4y ইয়াত y আছিল 4 নাই 4 into x 4x আৰু ইয়াত কি হ'ব 3x এ থাকিব হয়নে সো ইয়াৰ পৰা তোমালে কি কৰিব পাৰা ay to ay টো কাটি দিয়া হয়নে তা ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব 4 into x plus 3 equal to 7x কিমান হ'ব 4x plus 12 equal to 7x হয়নে সো ইঞ্জিটো কৰি যাও 7x minus 4x equal to কিমান হ'ব 12 হ'ব so 3x equal to 12 implies x equal to কিমান হ'ব 12/3 কাটাকাটি কৰিলে কিমান 4 so x ৰ মান কিমান আছিল 4 আমাক x ৰ মানটো উলিয়াব দিছিল নেকি হয়নে আমাক x ৰ মানটো উলিয়াব দিছিল হয় so x ৰ ভ্যালু কিমান হ'ব 4 হ'ব ঠিক আছে নে সিম্পলিফিকেশনত ক্যালকুলেশন মেইন প্ৰসেস বিলাক মেইন ক্যালকুলেশনৰ প্ৰসেস খিনি যদি ভালকৈ কৰিব পৰা অংকটোৰ এনসাৰ একেবাৰে সহজে ওলাই যায় আৰু তোমাক মই আগতেও কৈছো এতিয়াও ক এডিআইত ইমান টাফ লেভেলৰ ম্যাথছ নাহে বহুতে ভয় খাই স্যার ম্যাথছ নোৱাৰো কিন্তু এডিআই যদি ভালকৈ চোৱা 2022 পেপাৰখন চাবা বা 2024 পেপাৰখন চাবা ইমান নোৱাৰা কোৱেশ্চন নাই এভাৰেজ কোৱেশ্চন আহে যিখিনি ম্যাক্সিমাম ষ্টুডেন্টে অ্যাটেম্প কৰিব পাৰে সো ইয়াৰ কাৰেক্ট আনসাৰ কিমান হ'ব 4 হ'ব মানে কোনটো হ'ব অপচন নাম্বাৰ সি টো ইয়াৰে কাৰেক্ট হ'ব নিউমাৰেটৰ x আছিল আমি নিউমাৰেটৰ উলিয়াব দিছিল মানে এইটো উলিয়াব দিছিল ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা কি দিয়া আছে যদি x ইকুয়াল √3 হয় তেন্তে x to the power 4 plus 1 by x to the power 4 কিমান হ'ব উলিয়াব দিছে সো এনেকুৱা কোৱেশ্চনৰ পৰীক্ষা আহে এবাৰ আহা নাছিলে 2020 আহিছিলে আমাক সৰি আমাক x ইকুয়াল কিমান দিয়া আছিল x ইকুয়াল দিয়া আছিল √3 আমি উলিয়াব লাগে x to the power 4 plus
1/x to the power 4 so ইয়াৰ কাৰণে আমি x to the power 4 টো উলিয়াই ল'ম x to the power 4 হলে কি হ'ব √3 to the power 4 হৈ যাবনে নাযায় হ'ব আৰু 3 ৰ পৰা যদি মই √2 যদি গুচাই দিওঁ কি হ'ব বৰ্গমূল গুচালে 1/2 আহে 1/2 into 4 so পাৱাৰখিনি মাল্টিপ্লাই হ'ব 1/2 into 4 কাটিলে কিমান দুবাৰ মানে কিমান 3 স্কয়াৰ আৰু 3 স্কয়াৰ মানে কিমান 9 so x to the power 4 মই কিমান পালো 9 পালো এতিয়া মই কি উলিয়াব লাগে এইটো উলিয়াব লাগে ইয়াত ভ্যালু বহাই দিয়া x to the power 4 মানে কিমান আছিল 9 আৰু 1/x to the power 4 মানে কিমান 1/9 তাহলে 1 এটা আছে 1 আৰু 9 ৰ এলসিএম কিমান 9 একের লগ 9 বাৰ যায় 9 9 যা কিমান 81 আৰু 9 ৰ লগ এবাৰ যাব 1 into 1 কিমান 1 so কিমান হ'ব 82/9 কিন্তু এনসার যদি যোৱা ভালকে মিক্স ফ্ৰেকশন আছে কিমান হ'ব 80 ক ডিভাইড কৰা আছে 9 ৰে 9 9 গুণ 81 1 হয়নে 9 বাৰ গ'ল যিমান বাৰ যাব এটো ইয়াত লিখিবা আৰু ৰিমাইন্ডাৰটো ওপৰত এটো তলত হয়নে 9 into 1/9 ঠিক আছে নে সো ইয়াৰ আনসাৰ কিমান হ'ব 9 into 1/9 এই এটো ওপৰত যিহে ডিভাইড কৰিছো তলত আৰু কিমান বাৰ গ'লে 9 বাৰ এটো ইয়াতে সো ইয়াৰ আনসাৰ কিমান হ'ব 9 into 9/9 যদি মিক্স ফ্ৰেকশন লাগি এনেকে থাকিলে আমি এনেকে লিখিলো হয় কিন্তু ইয়াত মিক্স ফ্ৰেকশনত দিয়া আছে কি হ'ব 9 into 1/9 মানে অপচন নাম্বাৰ এটো কারেক্ট হ'ব ঠিক আছে কোনটো কারেক্ট হ'ব অপচন নাম্বাৰ এটো কারেক্ট হ'ব ওকে তে নেক্সট কোৱেশ্চন একবাৰ দিছো কি দিয়া আছে চোৱা 1 plus 1 divided এইটো ভ্যালু উলিয়াব দিছে হয়নে মই আগতে কৈছিল প্ৰথম কিহৰ কাম কৰিম এইখিনিৰ কাম কৰিম ঠিক আছে কাৰণ সিৰিয়ালি হৈ থাকিব লাগিব প্ৰথম ব্ৰেকেটৰ কাম কৰে বাকি বিলাকো চেঞ্জ কৰাৰ প্ৰয়োজন নাই 13/3 মানে কি মই 13/3 লিখিব পাৰো 1/3 মানে কি 1/3 লিখিব পাৰো হয়নে তা এলসিএম টো লোৱাচোন বাকি সেম লিখা ইয়াৰ কি হ'ব এলসিএম 3 এলসিএম হ'ব 13 - 1 হ'ব হয়নে তো 5 ডিভাইড হলে 5/4 এ মাইনাস 1 1 এ 13 - 1 মানে কিমান হ'ব 12/3 হ'ব জানো কইলে কিমান হ'ব কাটাকাটি কইলে 4 মানে 1/4 মানে কিমান 1/4 এখিনি মই একেলগে লিখি দিলো ঠিক আছে আকৌ আগৰ নিচিনাকে কৰা ইয়াত কি হ'ব 4 5 - 1 ইয়াত কি হ'ব 1 ডিভাইড এখিনি কিমান হ'ব 5 - 1/4 মানে কিমান 4/4 কাটাকাটি কইলে কিমান 1 সো 1/1 আৰু মই কি জানো একক একেৰে হৰণ কৰি 1 থাকে কয় কি হ'ব 1 প্লাস এখিনি কইলে 1/2 মানে 1 1 + 1 = কিমান 2 সো এর ফাইনাল आंसर কিমান হ'ব 2 হ'ব ঠিক আছে ইয়াৰে ফাইনাল आंसर কিমান হ'ব 2 হ'ব ঠিক আছে নে ক্লিয়াৰ হৈছে সকলোৰে সো কারেক্ট आंसर কিমান হ'ব 2 অপচন নাম্বাৰ সি টো কারেক্ট হ'ব ওকে বুঝি পাইছে সকলোৱে ঠিক আছে তে নেক্সট কোৱেশ্চন চাও কি দিয়া আছে পাৰিবা নহয় সিৰিয়ালি কৰি কৰি থাকিব आंसर আহি থাকিব নেক্সট কোৱেশ্চন চাও কি দিয়া আছে আকৌ আগৰ নিচিনা কোৱেশ্চন দিয়া আছে ইয়াত আমাক x ভ্যালু উলিয়াব দিছে ন সব আৰু -4 - a ইকুয়াল কি x কৈছিলে 4 এ কৈছিলে সরি 4 এ কৈছিলে ন
ইকুৱেল টু কিমান 4a সো ইয়াৰ পৰা সিম্পলিফাই কৰি আমাক কি কৰিব দিছে x ৰ ভ্যালু উলিয়াব দিছে চোৱা x টি ফালে ৰাখা -2 ৰাখা -4 - a মাল্টিপ্লাই কৰিলে কিমান হ'ব -+ 4a ঠিক আছে লিখক 5 টো বাহিৰত ৰাখা -2 - a মাল্টিপ্লাই কৰি কৰিব -+ প্লাস মানে সাইনটো চেঞ্জ হৈ যাব প্লাস হৈ যাব আৰু 2a হ'ব ইকুৱেল টু কিমান কৈছে 4a কৈছে সো 2 4 দা 8 -8a x ইনটু কি হ'ব -8a আৰু ইয়াত কিমান হ'ব 5 ইনটু -4a ইকুৱেল টু 4a মাইনাস কি হ'ব 8ax -20a ইকুৱেল টু 4a হয়নে সো -8ax ফালে ৰাখা 4a আছে 20 ইফালে লাগিব মাইনাস টু প্লাস হৈ যাব 20a হৈ যাব হয়নে কিমান পালো -8ax ইকুৱেল টু 24a এইটোৱে কাটি গ'ল আমাক উলিয়াব লাগে x ৰ ভ্যালু উলিয়াব লাগে x ইকুৱেল ইফালে 24 আছিলে ইফালে -8 ইফালে ডিভাইড হৈ যাব কাটিলে কিমান 3 টাইমছ -3 সো ইমপ্লাইজ x ইকুৱেল কিমান হ'ব -3 হ'ব সো এইটো হ'ব এৰ কারেক্ট আনসার x ৰ ভ্যালু কিমান -3 আৰু আমাক কি কৰিব দিছিলে x ৰ ভ্যালুটো উলিয়াব দিছিলে ঠিক আছে নে এবাৰ চাই লও সকলোৱে ওকে এইবিলাক কোৱেশ্চন এইটা কোৱেশ্চন আহা নাই হেফালে কৰা কোৱেশ্চন এটা তোমালোকৰ এবাৰ আহিব পাৰে ঠিক আছে এবাৰ এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে সো x ইকুৱেল কি হ'ব -3 মানে কি হ'ব অপচন নাম্বাৰ বি টো কারেক্ট হ'ব ঠিক আছে অপচন নাম্বাৰ বি ইজ দা কারেক্ট আনসার ওকে দেন লাস্ট তোমালোকৰ আউট অফ কোৱেশ্চন লৈ এইটো তোমাৰ নিজে ট্ৰাই কৰিবা এটো আগৰ নিচিনা x ৰ ভ্যালু উলিয়াব লাগে এইটো হোমৱৰ্ক তোমালোকৰ ৰাখিছো মই এটো এনসার কৰি মোক কমেন্ট বক্সত জনাবা কিমান আহিছে 6 minus third bracket 5 minus second bracket x minus first bracket 2 minus 3/2 equal to 3 হয় তাহলে x ৰ ভ্যালু উলিওৱা এটো তোমালোকে নিজে ট্ৰাই কৰিবা ঠিক আছে এই তোমালোকৰ কি ৰাখিল হোমৱৰ্ক থাকিল হ'ব সো এইটা কোৱেশ্চন আমি সিম্পলিফিকেশনৰ পৰা লৈ আহিছিলো তাৰে কিছুমান কোৱেশ্চন পৰীক্ষাত আহিছে কিছুমান আহা নাই যিবিলাক নহা কোৱেশ্চন কিবিলাক এইবাৰ এক্সামত আহিব পাৰে আহিব বুলি কোৱা নাই কিন্তু প্ৰবেবল টাইপৰ কোৱেশ্চন হয় সো এনেকৈ আমি নেক্সট ক্লাছত আকৌ বেলেগ টপিক লৈ আহিম তুমি ডেইলি ক্লাছখিনি কৰিবা আৰু যদি কিবা ডাউট থাকে আমাক জনাবা আৰু প্ৰেক্টিছখিনি কৰি গৈ থাকা ঠিক আছে সো আজিৰ ক্লাছ আমি ইমানতে সমাপ্ত কৰিছো নেক্সট ক্লাছত আমি আকৌ লগ পাম ধন্যবাদ